ক শুনি আছো এই আজি ড্ৰাই দে ক'ত মত পাবি আপুনি বাহনো নাই পল্টন বজাৰ যাবলৈ হা এই কেলা বৰ কামোৰ দেই পুলিচকেইটা চিনাকি কাৰণে আজি বাচি গ'লি আজিতো মন দেখালে নহয়নে মতাহিডাল মানে মই দেওবাৰ দিনটো মৰকেইটাৰ লগত ফেৰ পাতিবলৈ দোকান খুলিব হবে আজি অসম বন্ধ বুলি চাৰাখন মাৰি শান্তিত মদটো খাব পাৰিছোঁ আজি মদ নাখাই কেতিয়া খাম ঘৰতো এজনী ফেটি তুলি বহিয়ে থাকে একদম ফ্রাস্ট্রেটেড কি হবে no frustration have some good sex and help you সব বড় হয়ে যাবে chill out sex screw sex after a fucking fight even sex seems like dealing with a customer frustration নহ'ব কি হবে চিনেমা বনাব খুজিছিলোঁ এতিয়া বেংকৰ লোন লৈ পেলাই কেলা কাপোৰ দোকানখন খুলি বহি আছোঁ I mean, this was the reason I was supposed to grow up. I mean, just to think about money. yes money is survival my friend and for any damn reason to do a single thing to feed you to pay the bills you definitely need money You're still living a dream. বিয়া নাপাতিলি ঘৰডালো আছে You play the guitar and you pay your bills. You feed yourself with that. You're still earning by what you love. You're still living a dream. মই কৈছোঁ তোক বিয়া পাতিবলৈ হা ঠিক আছে তই বহুত সৰু মোতকৈ এতিয়া বহুত দেখিবলৈ আছে লাইফ ইজ এ ষ্ট্ৰেঞ্জাৰ try to make friends enjoy it live your life before you die just forget it কাপোৰ দোকান খুলি live your life. বৰ গৰম ইয়াত বেয়া যাব ইটোৰ মই বহোঁগে তাত চিকেন এটা খাব এই চাইডত কাম কৰা নাই ব'ল smoking is injurious to health So is drinking. oi cigarette শেষ কৰা ভিতৰলা চিগাৰেট কোনটো বেয়া পাওঁ মানে বেয়া আছে এটা পানী মিলাই দিছে খাই আছে লেট কেতিয়াবা খোৱা হ'ব গোলফ্লেক কিং সাইজ কি হ'ল দাম দেখি যাও চিগাৰেটৰ দাম আৰু অসমৰ বাংলাদেশী ইনকাম 2000 আগে বাইছে anyway বৰ বন্ধ হোৱাবলৈ প্ৰেছাৰি আছে cinema was the dream Rahman cinema is like a fucking huge common. I mean, if you know what I mean. stop blaming Assamese cinema নিজে তো একদম কম হয় যে ইন্ডাস্ট্রি গালি পাই থাকি লাভ নাই তই তুই জাস্ট লাইক এই সরকার গোটা দিয়ে বাংলাদেশি গিলা নিচিনা doing no good for your country
but sustaining on its resources. মাকসুদে বাংলাদেশী কথা নকবি দাদা কেলা কাজিৰঙাখন দেখিছ চুটি পেলালে ইহঁতে এণ্ড দিছ ইজ জাষ্ট এ ভিজিবল এক্সাম্পল কেলা আমি যদি ভাৰতলৈ যাম what I mean to say is like out of Assam কাৰণ যদি কোনোবাই সোধে আমি ক'ৰ পৰা আহিছোঁ আমি মিনি বাংলাদেশ বুলি ক'ব লাগিব অসম পুৰণি অসম prostitute now. Nobody bothers. Just play and fuck. So prepare yourself for the consequences. We have to do something before this whole place turns into a fucking brothel. You cannot do anything, brother. You can never do anything for someone. Assam is a bigger chapter. The next 100 years, Assamese Jati will be in the history books, for sure. And it depends on the ruling government at that time. But who cares? Legal races vanishes. हमने और की लो खार को हमें आती है हमने क्या थकी जाओ always unwanted so yo এনেকে খোৱা কৰিব ন আই কেয়াৰ গভৰ্ণমেণ্টে চেছ কৰিলে দেখোন গুৰা চেছ কৰিলে ভোটৰ নামত তাহাঁতি কি জানা কৰিব নেকি Calm down, brother. Calm down. It's nothing. Anger is the enemy. কি কাম অসমীয়া চিনেমা মৰি গৈছে অসম মৰি গৈছে আৰু মই ইয়াত কাপোৰৰ দোকান খুলি বহি আছোঁ হা চিনেমা বনাব প্ৰডিউচাৰ নাই কনচেপ্ট ফিল্মিং গ'লে ফাইনেন্স নকৰে ইয়াত মানুহে আমাৰ অসমীয়া মানুহে প্ৰটেষ্ট কৰি মৰিছে and those fuckers are making a film like Loving Fuck Bahubali, a regional cinema 500 crores গতি বহি আছে and here we are 5 লাখ টকা নাই এখন চিনেমা বনাবলৈ the system is to be blamed Not the system. The filmmakers, they should be blamed. That is the cinema banana hobo. They should feel, they should see, sense. War cinema. আমাৰ ইয়াত 10খন চিনেমাৰ ভিতৰত এখন চিনেমা চলে মানুহ বৰ হৈ যায় যি বনায় কিমান চাব আৰু সেইকাৰণে নাযায় হা the resistance to cinema resistance to মনত পৰিলে মতো কম লৈ যাব ভাল বৰ্ডে কয় টোপনি ৰৈছে বুজিছে না মোৰ হৈছে ইয়াৰে কৰি গ'ল ভিতৰৰ ৰুমটোতে গ'ল এতিয়াতো গৰম কৰি লাভ নাই এটা গ'ল যা মোক গৈ আছো আমি এদিন স্বাধীন হ'ম নিজৰ পৰা ভিতৰৰ পৰা চিন্তা নকৰিবি Good night. Good night.